আৰু তেওঁলোকক VRS ভলেন্টিয়াৰী যেটো ৰিটায়াৰমেন্ট বুলি কয় সেই সম্পূৰ্ণ তেওঁলোকক VRSৰ বাবে প্ৰাপ্য মজুৰি দিয়া হ'ব এই বিষয়ে মই ইতিমধ্যে তেখেতসকলৰ লগত কথা পাতিছিলো আৰু তেখেতসকলেও সম্পূৰ্ণ আনন্দৰে সন্মতি প্ৰকাশ কৰিছে শহীদ কনকলতা বিশ্ববিদ্যালয় অসমৰ এনে এখন প্ৰথম বিশ্ববিদ্যালয় হ'ব যিখন বিশ্ববিদ্যালয় ইণ্ডাষ্ট্ৰি 4.0 আৰু 5.0 ৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিব ইন দা ফিল্ড অফ আৰ্টিফিচিয়েল ইন্টেলিজেন্স কোৱান্টাম কম্পিউটিং ৰবটিক্স এইবিলাক ডিসিপ্লিনত এই বিশ্ববিদ্যালয়খনক আগবঢ়াই লৈ যোৱা হ'ব এই বিশ্ববিদ্যালয়খনৰ কেৰিকুলামৰ ওপৰত ইতিমধ্যে শিক্ষা বিভাগে কাম কৰি আছে IIT গুৱাহাটী আৰু জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ কেইবাজনো বিশিষ্ট ব্যক্তিক এই বিশ্ববিদ্যালয়ৰ কেৰিকুলাম নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে তেওঁলোকে দেশ আৰু বিদেশৰ বিশ্ববিদ্যালয়সমূহ ভ্ৰমণ কৰি অধ্যয়ন কৰি এটা ইণ্ডাষ্ট্ৰি 5.0 ৰ সৈতে অসমক আগবঢ়াই লৈ যোৱাৰ ব্যৱস্থাৰে এই ইউনিভাৰ্চিটিখনৰ যেটো পাঠ্যক্ৰম প্ৰস্তুত কৰিব বেসিক সায়েন্স থাকিবই বেসিক হিউম্যানিটিজ থাকিবই কিন্তু বেসিক সায়েন্স আৰু বেসিক হিউম্যানিটিক্সৰ লগতে এই বিশ্ববিদ্যালয়খনত প্ৰযুক্তিৰ ধাৰণাটোক আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰা হ'ব শহীদ কনকলতা বিশ্ববিদ্যালয় যোৱা নিৰ্বাচনতো আমাৰ এটা প্ৰতিশ্ৰুতি আছিল আৰু আজি এই প্ৰতিশ্ৰুতিটো সম্পূৰ্ণৰূপে পালন কৰিবলৈ পাই আমি সঁচাকৈ নিজকে ধন্য মানিছো আজি ডিমা হাছাওৰ বাবে এটা আনন্দৰ দিন ডিমা হাছাও পাহাৰখনত পাঁচটা এনেকুৱা ৰাস্তা আছে যি পাঁচটা ৰাস্তাক যদি আমি এটা ন্যাশনাল হাইৱে ষ্টেণ্ডাৰ্ডলৈকে আনিব পাৰো তেতিয়াহলে জিলাখনত পৰ্যটনৰ যেটো এটা ডাঙৰ ক্ষেত্ৰ আছে সেই ক্ষেত্ৰখন লগে লগে সঞ্জীবিত হৈ উঠিব এই ৰাস্তা কেটা মই নাম কেটা আপোনালোকক মই মাতি দিছো আপোনালোকে লিখিব নালাগে কম্পিউটাৰ পিছত মোৰ টুইটত পাই যাব থংকিৰো বনখাই কলাইদাসা খেজুৰবন দেহাংগী নিউ সাংবৰ উমৰাংছু খান্দং ই এটা 177 কিলোমিটাৰ ৰাস্তা 177 কিলোমিটাৰ তাৰ পিছত থংকিৰো মাউলকাং সিমতুলং সেমখৰ মাইবং গুনজাং জৰাই লংচুক দিস ইজ এ ৰোড অফ 112 কিলোমিটাৰ তাৰমানে এটা লাইফলাইন হয় ডিমা হাছাও জিলাৰ তাৰ পিছত আৰু তিনিটা সৰু সৰু ৰাস্তা লোৱাৰ হাফলং টু জাতিংগা 13 কিলোমিটাৰ বাগা এমব্ৰুব্ৰা দ্ৰহ ডিমাইনিউ থাংলাম্ব্ৰা 33 কিলোমিটাৰ মাইবং হাকজেৰ পাৰ্ক টু খালিম দিছা ভায়া কালিবাৰী 13 কিলোমিটাৰ আজি আমি ডিমা হাছাও জিলাত 348 কিলোমিটাৰ আৰু পাঁচটা পথ নিৰ্মাণৰ বাবে 3875 কোটি টকাৰ অনুমোদন দিছে হাইয়েষ্ট ইভাৰ পাহাৰীয়া জিলাখনত ইমান ডাঙৰ ইনভেষ্টমেন্ট কেতিয়াও অসম চৰকাৰে কৰা নাছিলে টেন্ডাৰ নিবিদা সম্পূৰ্ণ হৈছে বানপানীৰ পিছতে আমি কাম আৰম্ভ কৰিব পাৰিম আৰু এই প্ৰজেক্টটোত আমাক ভাৰত চৰকাৰে বিশ্ব বেংকৰ জৰিয়তে 80% ধন ভাৰত চৰকাৰে আমাক অনুদান হিচাপে আগবঢ়াব 20% ধন আমি ৰাজ্য চৰকাৰে ব্যয় কৰিম আজি আমি কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছো আপোনালোকে জানে যে অসমৰ কৃষি ক্ষেত্ৰত FPC আৰু FPO ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন আৰু ফাৰ্ম প্ৰডিউচ কোম্পানী আমি যাক FPC বুলি কম এই FPO আৰু FPC সকলে যথেষ্ট ভাল কাম কৰিছে আৰু তেওঁলোকে আগবাঢ়ি যাব পাৰিছে আৰু এখেতসকলে আজি অসমৰ বাহিৰত আৰু ভাৰতৰ বাহিৰত যিমান এক্সপোৰ্ট হৈছে
বেসিক্যালি আমাৰ FPO আৰু FPC খিনিৰ দ্বাৰাই এইখিনি কাম কৰিব পৰা হৈছে আজি আমি অসমৰ 300টা FPO আৰু FPC 15 লাখ টকাকৈ এককালীন এটা অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লৈছো এই আঁচনিটো মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনা নামে জনাজাত হ'ব আৰু এই মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনাৰ অধীনত আমি FPC আৰু FPO সকলক 15 লাখ টকাকৈ এককালীন অনুদান হিচাপে আমি সাহায্য আগবঢ়াম আৰু ই কৃষি ক্ষেত্ৰত এটা ডাঙৰ পৰিৱৰ্তন আনিব আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হৈছে আপোনালোকে জানে যে এতিয়া আমি কো ডিস্ট্ৰিক্ট গঠন কৰিছো সমজিলা কো ডিস্ট্ৰিক্টৰ যিজন আৰক্ষী তেওঁৰ নাম হ'ল কো ডিস্ট্ৰিক্ট সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ তাৰমানে CDSP তেওঁৰ নাম হ'ল CDSP তেওঁৰ নাম হোৱাৰ লগে লগে SP জনক অলপ সৰু দেখা হ'ল যদিও SP জন জিলাখনৰ আটাইতকৈ ডাঙৰ আৰক্ষী অধীক্ষক কিন্তু CDSP নামটো আহি যোৱাৰ লগে লগে এনেকুৱা দেখা হ'ব যেন CDSP জনহে ডাঙৰ নেকি দেৰগাঁৱৰ আৰক্ষী সন্মিলনত আমি সিদ্ধান্ত লৈছিলো যে অসমৰ সকলো SP কে আমি সিনিয়ৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ কৰিম অলপমান বেজত এটা তেওঁলোকৰ চাব অশোক স্তম্ভ আৰু এটা ষ্টাৰ থাকে এতিয়া সকলোৱে দুটা ষ্টাৰ আৰু এটা অশোক স্তম্ভ পিনিব পাৰিব so the SPs will be now known as senior superintendent of police তাৰমানে SP সকলক এতিয়াৰ পৰা জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে জনা যাব আৰু CDSP সকলক কো ডিস্ট্ৰিক্ট আৰক্ষী অধীক্ষক হিচাপে জনা যাব ইয়াৰ ফলত এটা সামঞ্জস্য যিটো পুলিচৰ 6 महीने से YouTube शॉर्ट्स डालकर भी फेमस नहीं हुए और सब्सक्राइबर्स भी नहीं बढ़े तो आप कुछ ना कुछ गलत कर रहे हो বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিললৈকে 843 কোটি টকাৰ পুঁজি অনুমোদন কৰিছে আগে পিছে এই পুঁজি আমি দুটা ইনষ্টলমেন্টত দিও কিন্তু এইবাৰ আমি তেওঁলোকক এটা ইনষ্টলমেন্টতে আমি পুঁজিটো আগবঢ়াম যাতে তেওঁলোকে বেটাৰ প্লেনিং কৰিব পাৰে সেই কাৰণে ইট উইল গো ইন ওয়ান ইনষ্টলমেন্ট আজি কেবিনেটে এটা খুব ভাল আঁচনি এটা অনুমোদন জনাইছে মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা সিম্পল থিং আপোনালোকে জানে যে বিশ্ববিদ্যালয়সমূহত ৰিসাৰ্চ স্কলাৰ কিছুমান থাকে কিন্তু এই ৰিসাৰ্চ স্কলাৰ সকলক আজিলৈকে আমি কেতিয়াও একো সহায় কৰা নাই বা সাহায্য আগবঢ়োৱা নাছিল এতিয়া যিসকলে চৰকাৰী বিশ্ববিদ্যালয়ত ৰিসাৰ্চ কৰি আছে প্ৰাইভেটত কৰিলে নহব ৰয়েল গ্লোবেল বা আন বিশ্ববিদ্যালয়ত যিসকলে চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে তেখেতসকলক আমি এককালীন 25,000 টকা আগবঢ়াম কিন্তু ইয়াত যদি কোনোবা দিব্যাংগ ৰিসাৰ্চ স্কলাৰ আছে তেতিয়া তেওঁ 40,000 টকা পাব যদি তেওঁ ফিজিক্যালি চ্যালেঞ্জ হয় যাক আমি দিব্যাংগ বুলি কওঁ তেওঁ 40,000 টকা পাব এককালীন আৰু আন ৰিসাৰ্চ স্কলাৰ সকলে 25,000 টকা পাব আৰু ইয়াৰে পোৰ্টেলটো আমি খুব সোনকালে খুলি দিম আৰু কালি পৰখি প্ৰায় তেওঁলোকে আবেদন কৰিব পাৰিব কিছুমান ৰিসাৰ্চ স্কলাৰে চৰকাৰী চাকৰি কৰে তেওঁলোকৰ ক্ষেত্ৰত এই পুঁজিটো তেওঁলোকে নাপাব আৰু আমি আশা কৰিছো যে এই স্কিমটো গোটেই বছৰটোৱে খোলা থাকিব কাৰণ বিভিন্ন ৰিসাৰ্চ স্কলাৰে বিভিন্ন সময়ত তেওঁলোকে ৰিসাৰ্চত যোগদান কৰে সেই কাৰণে ইয়াৰ কোনো নিশ্চিত ডেট নাই ইট উইল বি আ লাইভ পোৰ্টেল যেতিয়াই আবেদন কৰে আমি তেতিয়াই তেওঁলোকক পুঁজিটো দিয়াৰ ব্যৱস্থা কৰিম আজি আমি আৰু এটা কামত অলপ আগবাঢ়ি গলো আপোনালোকে জানে যে আমাৰ মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10,000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলো লাখপতি বাইদেউ আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান যাৰ জৰিয়তে এতিয়া ইন্টাৰভিউ চলি আছে আমি ডেকা লৰাসকলক 2 লাখ টকাকৈ দুটা ইনষ্টলমেন্টত ধন আগবঢ়াম এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব অহা 9 তাৰিখে
তাৰ আমি শিডিউলখন পাব্লিছ কৰিম আগষ্ট মাহত কোনে পাব সেপ্টেম্বৰত কোনে পাব প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম আৰু মুখ্যমন্ত্ৰীৰ উদ্যমী আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম এই কোন সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছো ৰুটিনখন বনাবৰ কাৰণে তেওঁলোকে ৰুটিনখন বনাই দিব কিন্তু এই গোটেই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে যাতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰো 3000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিল গতিকে সৰ্বমুঠ 4500 কোটি টকাৰে এই দুইখন আঁচনি ৰূপায়ণ হ'ব আপোনালোকে প্ৰশ্ন মোক খুদিব নিশ্চয় পাৰিব প্ৰশ্ন খুদাৰ আগতে আমি আপোনালোকক কনকলতা বিশ্ববিদ্যালয়ৰ যেটো আৰ্হি আজি কেবিনেটে অনুমোদন জনাইছে মই এবাৰ তাক দেখুৱাবলৈ আমাৰ আয়ুক্ত সচিব চন্দন শৰ্মাক অনুৰোধ কৰিছো আত্মনিৰ্ভৰ অসম অভিযান মহিলা উদ্যমিতা 1450 এই বছৰ আমি অনুমোদন কৰিলো যোৱা বছৰ 3000 অনুমোদন কৰা আছিল গতিকে যিমান টকাৰ প্ৰয়োজন আছিল গোটেইখিনি টকা আমাৰ অনুমোদন হৈ গল দুইটা আঁচনি মিলি 3400 কোটি টকা লাগিব 4400 কোটি টকা লাগিব যোৱা বছৰ 3000 কোটি টকা অনুমোদিত হৈছিল এইবাৰ আজি 1450 কোটি টকা অনুমোদন হ'ল এতিয়া আমি